আপোনালোকে জানা পাইছে বিভিন্ন সূত্ৰযোগে বিভিন্ন মাধ্যমযোগে আমি দেখা পাইছোঁ যে যোৱা কেইদিনৰ পৰা যে ঘোষিত বিদেশী আছে এপ্টিকোটৰ দ্বাৰা ঘোষিত বিদেশী আছে সিহঁতক কয়াত্ত কৰি আছে আৰু লগতে এই বিদেশীৰ যিটো সমস্যা এইটো আজিৰ সমস্যা নহয় বহুত পুৰণা সমস্যা ইয়াৰ বাবে এপ্টিকোট আছে বহুত সিস্টেম আছে বিদেশী ন্যায়াধিকৰণৰ বিভিন্ন ধৰণৰ কেছ চলি আছে আৰু বিদেশী বিতৰণৰ যি মানে প্ৰক্ৰিয়া আৰু যি আমাৰ প্ৰচেষ্টা এই প্ৰচেষ্টাক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ আমিও বিচাৰোঁ এটা জাতীয় খিলঞ্জীয়া জাতীয় সংগঠনৰ হিচাপে আমি দাবী কৰোঁ যে অসমত কোনো বিদেশী থাকিব নালাগে আমি চৰকাৰ তথা ন্যায়ালয়ৰ পদক্ষেপক আমি সন্মান জনাওঁ শ্ৰদ্ধা কৰোঁ ৰাষ্ট্ৰীয় অখণ্ডতা ভাৰতৰ সংহতিৰ স্বাৰ্থত কিন্তু কথা হ'ল আপোনালোকে সকলোৱে অৱগত যে পশ্চিম অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ দেশীসকল এই অঞ্চলৰ অন্যতম খিলঞ্জীয়া ব্ৰিটিছৰ সময়ত ভাৰতৰ যেটা প্ৰথম সেন্সাস 1872 চনৰ সেন্সাসৰ ৰেকৰ্ডত স্পষ্টভাৱে উল্লেখ আছে ষ্টেটিষ্টিকেল একাউণ্ট অফ আসামৰ পৃষ্ঠা নম্বৰ 31 পৰা 45 লৈকে তাত স্পষ্টভাৱে উল্লেখ আছে এই অঞ্চলত সেই সময়ত 21 গোৱালপাৰা জিলাত প্ৰায় 21% মুছলমান আছিল সেইখিনি কোচ মুছলমান বুলি কোৱা হৈছিল এই অঞ্চলৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত মুছলমানসকল আছিল আজি দেশীসকল তাৰেই উত্তৰসূৰী কিন্তু দেখা গৈ আছে এই শ বছৰ ধৰি বহবাস কৰা এই দেশীসকল আজি এই বিদেশী সমস্যাৰ নামত সন্দেহযুক্ত ভোটাৰৰ নামত বহুতে নোটিছ পাই আছে একাংশ নোটিছ পাই আছে লগতে এজন দুজনক যিমান কিজন কৰায়ত্ব কৰিছে যোৱা দুই তিন দিনত আমি দেখা পাইছি ইতিমধ্যে আপোনালোকে এটা বাইট ল'লে ইণ্টাৰভিউ ল'লে যে এজন মানুহ আমাৰ দেশী জনগোষ্ঠীৰ মানুহ হয় গৌৰীপুৰ ইয়াৰ ইতিহাস প্ৰসিদ্ধ যে গৌৰীপুৰ হয় গৌৰীপুৰৰ ওচৰৰে ফুলকুমাৰী এই ৰজাৰে ঘৰৰে নামত নামকৰণ কৰা হৈছিল ফুলকুমাৰী এই গাঁৱৰ এটা খিলঞ্জীয়া অধ্যুষিত গাঁও তাত অকল দেশী আৰু খিলঞ্জীয়া ৰাজবংশী মানুহৰ গাঁও ইয়াত বেলেগ কোনো জাতি জনগোষ্ঠী মানুহ নাই তাৰে সামান্য নাম আৰু ধৰ্ম সাদৃশ্যৰ বাবে এজন আমাৰ দেশী মহিলা মানুহক বিদেশী সজাই আজি তাইক ডিপোৰ্টেশ্যন কৰিব ধৰিছে যে গতিকে চৰকাৰে আপোনালোকে এয়াও অৱগত যে যোৱা দুই তিন বছৰ পূৰ্বে অসম চৰকাৰে দেশীসকলক অন্যতম 5টা মুছলমান জনগোষ্ঠী সমন্বিত দেশীসকলক খিলঞ্জীয়া জনগোষ্ঠী বুলি স্বীকৃতি দিছে তাৰ বাবে আমি চৰকাৰক ধন্যবাদ জনাওঁ আমি যে গামছা গলত লৈ আছোঁ এই গামছা গলত পৰিধান কৰি বিধানসভাত অধিৱেশন অনুষ্ঠিত কৰা হৈছে এই গামছা মুখ্যমন্ত্ৰীয়ে পৰিধান কৰিছে সকলো মন্ত্ৰী শাসকীয় পক্ষৰ বিধায়কৰ লগতে সকলো পৰিধান কৰিছে কিন্তু ইয়াক প্ৰতিনিধি কৰা জনগোষ্ঠী যে আছে আজি জনগোষ্ঠীৰ নামত যে নোটিছ আহি আছে বিদেশীৰ এয়া এই জনগোষ্ঠীয়ে খিলঞ্জীয়া হত্যাৰ প্ৰতি এক অপমান আৰু এই এক অত্যাচাৰ গতিকে এই অপমান বন্ধ হ'ব লাগে এই অত্যাচাৰ বন্ধ হ'ব লাগে ইয়াৰ বাবে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ যে আপুনি ইফালে আমাক খিলঞ্জীয়া হিচাপে ঘোষণা কৰি আছে আমাক স্বীকৃতি দি আছে আমি ধন্যবাদ দিছোঁ কিন্তু আনফালে আমাক সেই দেশীসকলকে বিদেশীৰ নোটিছ পঠাই আমাক এনেকুৱা হেনস্থা আমি মানে আইনৰ হেনস্থা হৈ আছোঁ গতিকে এই কামবোৰ বন্ধ হ'ব লাগে আৰু দেশীসকলৰ যে প্ৰস্তাৱিত সেন্সাস এই সেন্সাস সোনকালে কৰিব লাগে আৰু দেশীসকলক ন্যায় প্ৰদান কৰিব লাগে এই ধৰণৰ যে দেশীসকলৰ নামত যি আমাৰ নোটিছ আহি আছে এইবোৰ অতি শীঘ্ৰে বন্ধ হ'ব লাগে লগতে আমি আকৌ আহ্বান কৰিছোঁ যে দেশীসকলৰ সমস্যা আপোনালোকে মনত ৰাখিব আমি এই কথাটো আমি গোটেই অসম জুৰি আমি সকলোকে জনাইছোঁ গোটেই মূলনীতি অসমৰ ছ'চাইটিক দেশীসকলৰ সমস্যা অকল দেশীসকলৰ নহয় এটা গোটেই অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্বৰ সমস্যাৰ এটা সমস্যা দেশীসকলৰ সমস্যা দেশীসকলৰ আজি অস্তিত্ববিহীন যদি হৈ যায় যদি আমাক যদি স্বীকৃতি নিদিয়ে বা আপোনালোকে যদি এই আমালোকৰ ফালে নাচায় অনুকম্পা দৃষ্টিৰে নাচায় তেন্তে পশ্চিম অসম আজীৱনৰ কাৰণে অসমৰ মূলনীতি সমাজৰ পৰা গুচি যাব ইয়াক কোনো কণ্ট্ৰল কৰিব নোৱাৰে এই অঞ্চল কণ্ট্ৰল কৰিবলৈ হ'লে এই অঞ্চলত অসমৰ জাতি সত্তা অসমীয়া জাতীয়তাবাদ অক্ষুণ্ণ ৰাখিবলৈ হ'লে দেশী আন খিলঞ্জীয়া সমন্বিতে দেশীসকলক চৰকাৰে গুৰুত্ব দিব লাগিব মূলহতীয়া অসমীয়া গুৰুত্ব দিব লাগিব গতিকে পুনৰবাৰ দোহাৰিছোঁ দেশী জনগোষ্ঠী মঞ্চ ধুবুৰী জিলা সমিতি তথা বৃহত্তৰ গৌৰীপুৰ আঞ্চলিক দেশী যুৱ ছাত্ৰ মঞ্চ আমি যৌথ আহ্বান কৰিছোঁ যে এই ডিভোটাৰ নামত যি নোটিছ আহি আছে এইবোৰ অতি শীঘ্ৰে বন্ধ হ'ব লাগে আৰু যিমান গোচৰ আছে এইবোৰ গোচৰ বন্ধ হ'ব লাগে আৰু ভৱিষ্যতে যাতে দেশীসকলৰ কোনো গোচৰ নাথাকে ডিভোটাৰৰ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত